নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে আপোনালোকৰ বাবে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত আপোনালোকে যদি APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তাৰে যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ থাকে সেইবোৰ আমি সহজভাৱে আপোনালোকক অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰোঁ বুজাবলৈ চেষ্টা কৰোঁ আৰু তাৰে ভিত্তিত কি ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে both in prelims and mains আমি প্ৰেক্টিছো কৰোৱা হয় এই ক্লাছটোৰ যদি PDF আপোনালোকক লাগে both in Assamese and English translation আমি পিন কমেণ্ট ছেকশ্যনটোত আপোনালোকৰ বাবে উপলব্ধ কৰাইছোঁ যোৱা সপ্তাহটোৰ যদি আমি কথা পাতোঁ তেনেহ'লে বহুতো গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকে ইতিমধ্যে নিউজত শুনিছে বা দেখিছে আৰু সেইবোৰৰ অলপ ইনডেপথ এনালিচিছ দৰকাৰী হৈ পৰিছে বুলি মই অনুভৱ কৰোঁ যেনেকৈ ম্যানমাৰত এটা বহুত ডাঙৰ আৰ্থকুৱেক আহিছিলে তাৰে ওপৰত বা GI টেগ কিছুমান প্ৰদান কৰা হৈছে নট জাষ্ট টু আছামিজ জুৱেলাৰী বাট এপাৰ্ট ফ্ৰম দেট অলছ' কাক GI টেগ দিয়া গ'ল বা ইছৰোৰ যি চেণ্টাৰৰ কথা ইয়াতে নিৰ্মাণ কৰাৰ চলি আছে নেত্ৰা প্ৰজেক্টটোৰ কাৰণে বা অসম মেঘালয়ৰ কি বৰ্ডাৰ ইছ্যু চলি আছে আৰু সেইবোৰ ৰিজলিউশ্যন কৰিবলৈ কি ধৰণে আমাৰ দুই ৰাজ্যৰে চৰকাৰে কথা পাতিছে বা উইমেন এম্পাৱাৰমেণ্টৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট বাতৰি এটা মই পালোঁ কিছুমান এইটো মোষ্টলি মেইনছত কামত আহিব কিন্তু তথাপি এই তথ্যখিনি যদি লিখি ৰাখে আপোনালোকে মোৰ বিশ্বাস যে আপোনালোকৰ মানে বহুতো ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স এণ্ড ফেক্টছ পাই যাব যে অসমৰ মহিলা সমাজৰ কেনেকুৱা ধৰণৰ পেৰামিটাৰ্ছ কি ধৰণে তেওঁলোক এম্পাৱাৰ হৈছে আৰু তাৰে লগতে কিছু অন্যান্য বাতৰি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ গতিকে এপিছডটো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ' লাইক কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে পোনপ্ৰথমে আমি আহকচোন চেষ্টা কৰোঁ প্ৰথম বাতৰিটো বুজিবলৈ that is about the earthquakes in NER মানে নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজন মানে মেইন বাতৰিটো একচুৱেলি আছিলে ম্যানমাৰৰ যিটো আৰ্থকুৱেক হয় তাৰে ডেথ টল যদি আপোনালোকে চাই more than 3,000 people have lost their lives it's a very sad thing and আমি এই বাতৰিটো ডিছকাছ কৰাটো উচিত আৰু তাৰে লগতে জড়িত হৈ থাকে কাৰণ কি ম্যানমাৰৰ মানে সীমাৰ লগতে আমাৰ জড়িত হৈ আছে ভাৰতৰ সীমা আৰু তাৰে লগতে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন জড়িত হৈ থাকে গতিকে নৰ্থ ইষ্টৰ ওপৰতো কিবা সংকট আছে নেকি কি ধৰণে আমাৰ নৰ্থ ইষ্টৰ এৰিয়াটো অকণমান ডেঞ্জাৰাছ এৰিয়া বুলি জ'ন 5ত পৰে সেই গোটেইখিনি বস্তু আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ চাওক পোনপ্ৰথমে আপোনালোকে বুজিব লাগিব যে ম্যানমাৰতনো হৈছিল কি এণ্ড হোৱাট কাইণ্ড অফ আৰ্থকুৱেক ৱাজ ইট মোষ্টলি যিটো ইনফৰমেশ্যন আপোনালোকে নিউজত পাইছে দেট ইজ এবাউট দ্য মেছিভ আৰ্থকুৱেক অফ 7.7 মেগনিটিউড 7ৰ ওপৰত যিকোনো ৰিক্টাৰ স্কেলত যদি মেগনিটিউড আহে আৰ্থকুৱেকৰ অট'মেটিকেলি এইটো এটা ডেঞ্জাৰাছ আৰ্থকুৱেক বুলি কোৱা হয় বাট নৰ্মেল ফল্ট আৰু যিটো ম্যানমাৰৰ ফল্ট লাইন সেইটো কি ধৰণে পৃথক সেই বস্তুটো এবাৰ এই ভিজুৱেলাইজেশ্যনটো যদি আপোনালোকে দেখিবলৈ পাৰিছে বুজিবলৈ পাৰিছে মই ভাবোঁ অলপ ভালকৈ আপুনি শিকিবলৈ পাৰিব যিটো নৰ্মেল ফল্ট লাইন হয় ইট ইজ এ ডিপ শ্লিপ ফল্ট where the block above the fault moves downward relative to the block below মানে এটাৰ পৰা আনটো তলৰ ফালে অলপমান শ্লিপ হৈ যায় কিন্তু ম্যানমাৰত যিটো আমি দেখিবলৈ পালোঁ that is strike slip fault মানে it's as if দুইটা প্লেন ইটো সিটোৰ লগত ঘঁহনি খাই কিনে মানে শ্লিপ কৰিছে আৰু সেইবাবেই তাৰে যিটো ইম্পেক্ট হৈছে সেইটো অকণমান বেছি হৈছে ষ্ট্ৰাইক শ্লিপ ফল্ট লাইন বুলি আমাৰ যি ৰিচাৰ্চাৰ্ছসকলে এইটোক প্ৰেডিক্ট কৰিছে আৰু তাৰে লগতে ইট ৱাজ কজড বাই দিছ পাৰ্টিকুলাৰ ফল্ট লাইন এতিয়া এই যিটো ফল্ট লাইন ক'ত আছিলেনো ছাগাইং ফল্ট বুলি নামাকৰণ কৰা হৈছে সেই জেগাটুকুৰক স্পেনিং এক্ৰছ এৰাউণ্ড 1500 কিলোমিটাৰ্ছ থ্ৰু ম্যানমাৰ গতিকে এই জেগাটুকুৰৰ নাম কিন্তু আপোনালোকে প্ৰিলিমছত আমি ইতিমধ্যে PYQজতো পাইছোঁ আৰু আগন্তুক প্ৰিলিমছতো আপোনালোকে এনেকুৱা টাৰ্মিনলজিছবিলাক প্লেচেছ ইন নিউজবিলাক চিনাকি কৰিব দিব পাৰে প্লেট বাউণ্ডেৰীৰ লগত এনেধৰণৰ এটা ইট ইজ ওৱান অফ দ্য লংগেষ্ট এণ্ড মষ্ট এক্টিভ ষ্ট্ৰাইক শ্লিপ ফল্ট লাইনছো হয় গোটেই পৃথিৱীৰ ভিতৰতে গতিকে ম্যানমাৰৰ কেছটো আমি বৰ বেছি ইয়াতে ডিছকাছ নকৰোঁ বাট এনিৱেজ ইউ শ্বুড ন' হোৱাট ইজ এ নৰ্মেল ফল্ট লাইন হোৱাট ইজ এ ৰিভাৰ্ছ ফল্ট লাইন জানে নাই নৰ্মেল ফল্ট লাইন তাৰে উল্টাটো ৰিভাৰ্ছ ফল্ট লাইন আৰু তাৰ লগতে ষ্ট্ৰাইক শ্লিপ ফল্ট লাইন গতিকে এনেধৰণৰ কিন্তু অসম বা নৰ্থ ইষ্টৰ কেনেকুৱা ফল্ট লাইন আছে বা অসম বা নৰ্থ ইষ্টৰ কি ষ্টেটিষ্টিক্স আছে সেই বস্তুখিনি এবাৰ ডিছকাছ কৰোঁ আহকচোন চ' বেচিকেলি আপোনালোকে যদি চাই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ if we discuss has seen across more than 3,000 earthquakes since 1900s আৰু আপোনালোকে গোটেই পৃথিৱীৰ ভিতৰতো যিবিলাক আৰ্থকুৱেক প্ৰোন এৰিয়াজ হয় আপোনালোকে দেখিব পাৰে যিবিলাক ব্লেক কালাৰ ইয়াতে হেৰি কৰিছে মানে দোজ মেগনিটিউডছ আৰ এবাভ 9 দ্যাটছ ভেৰি ৰেয়াৰ বাট যিবিলাক ৰেড কালাৰ্ড মাৰ্ক কৰা গৈছে 8 to 9 ৰেঞ্জত আপোনাৰ আৰ্থকুৱেকছ
মানে ৰিক্টাৰ স্কেল কাউণ্ট হৈছে আৰু এই এৰিয়াটোত বহুতো এনেকুৱা আপোনালোকে ৰেড এণ্ড অৰেঞ্জ কালাৰ আৰ্থকুৱেক্স দেখিবলৈ পাইছে গতিকে 7+ হ'লেই অৰেঞ্জ মানে অৰেঞ্জ কালাৰ এণ্ড ৰেড কালাৰ ইজ মোৰ দেন 7 ৰিক্টাৰ স্কেল এণ্ড সেই এৰিয়াটো বিকজ আপোনালোকে জানে দিছ ইজ দ্য ইণ্ডিয়ান প্লেট এণ্ড তাৰে ওপৰত আমাৰ এইটো ইউৰেছিয়ান প্লেট এটাও আছে ৰাইট ইউৰেছিয়ান মেজৰ এইটো আপোনাৰ প্লেট আছে আৰু এইটো ইণ্ডিয়ান প্লেট হয় এণ্ড দিছ ইণ্ডিয়ান এণ্ড ইউৰেছিয়ান প্লেট যিটো হয় এই ইণ্ডিয়ান এণ্ড ইউৰেছিয়ান প্লেটৰ ঠিক বাউণ্ডেৰীতে পৰে আমাৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া NER ৰিজন আৰু সেইবাবেই যেতিয়া দুটা আপোনালোকৰ মেজৰ টেক্টনিক প্লেটৰ বাউণ্ডেৰীত পৰে তেনেধৰণৰ আপোনালোকে সেই এৰিয়াজবোৰত সদায় আপোনালোকে চিছমিক এক্টিভিটি বা আৰ্থকুৱেক এক্টিভিটিজ দেখিবলৈ পাব ফল্ট লাইনছ ডেভেলপ হোৱা দেখা পাব কিন্তু অসমৰ বা নৰ্থ ইষ্টৰনো কি ফল্ট লাইন আছে সেইবোৰ বস্তু আপোনালোকে অকণমান জানি থোৱাটো উচিত ঠিক আছে তো এইখন হৈছে অসমৰ মেপ আৰু অসমৰ মেপত আপোনালোকে দেখা পাইছে ইতিমধ্যে 2023 বৰ্ষত কিমানটা আৰ্থকুৱেক মানে ইন এণ্ড এৰাউণ্ড অসম আপোনালোকে দেখা পাইছে দিছ এৰিয়া আৰু এইটো হৈছে আমাৰ কপিলি ফল্ট লাইন ঠিক আছে কপিলি নদীটোৰ কাষেৰে আপোনালোকে কপিলি ফল্ট লাইনটোৰ এৰিয়াৰ কাষত আপোনালোকে দেখা পাইছে বাৰাকত এটা ডাঙৰ ফল্ট লাইন আছে ম্যানমাৰ এৰিয়াটোতো খুবেই ৰিস্কি এৰিয়া গতিকে এই গোটেইখিনি বস্তু আপোনালোকে যদি ষ্টেটিষ্টিক্স ৱাইজ চায়ো ঠিক আছে এৰাউণ্ড 428 আৰ্থকুৱেক্স অকাৰ্ড ইন নৰ্থ ইষ্ট ইণ্ডিয়া 2024ত এণ্ড মেঘালয় বা অন্য যিবিলাক আমাৰ ৰাজ্য আছে তাতেও বহুতো আৰ্থকুৱেক্স দেখা পাইছোঁ ঠিক আছে আছাম ৰেকৰ্ডেড দ্য হাইয়েষ্ট নম্বৰ অফ আৰ্থকুৱেক্স দ্যাট ইজ 78 amongst the entire নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ তো অসমৰ যিটো ৰিস্ক পাৰচেপশ্যন অকণমান বেছি হৈ পৰিছে এতিয়া এই ডায়েগ্ৰামটো খুবেই জৰুৰী আপোনালোকৰ বাবে মই এই ডায়েগ্ৰামটোৰ মাধ্যমত আপোনালোকক গোটেইখিনি ফল্ট লাইন দেখাব বিচাৰিছোঁ দ্যাট ইজ প্ৰবাবলি ইম্পৰ্টেণ্ট এইটো এটা খুবেই জৰুৰী ফল্ট লাইন ডেট ইজ দ্য কপিলি ফল্ট লাইন আপোনালোকে কালাৰটো য়েছ এইটো যদি দেখা পাইছে দিছ ফল্ট লাইন ইজ দ্য কপিলি ফল্ট লাইন ঠিক আছে ঠিক শ্বিলং প্লেটৰ ওপৰে তাৰে পিছত আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট এৰিয়াজ আছে যেনেকৈ এইটো বমডিলা ফল্ট লাইন যোৰহাট ফল্ট ঠিক আছে বমডিলা ফল্ট নাগা থ্ৰাষ্ট ঠিক আছে চ' দিজ এৰিয়াজ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডাপচি থ্ৰাষ্ট ডাউকি ফল্ট এণ্ড তিষ্টা ফল্ট লাইন এইকেইটা যদি আপোনালোকে আৰু ইয়াৰে ঠিক লগে লগে ধুবুৰী ফল্ট লাইন চ' এইবিলাক ফল্ট লাইনৰ এৰাউণ্ডতে আমি দেখা পাওঁ মেজৰলি চিছমিক এক্টিভিটিজবিলাক হোৱা দেখা পাওঁ ৰাইট দিছ ইজ ছামথিং দেট ইউ শুড ৰিমেম্বাৰ এই ফেক্টছবোৰ ইমান ইম্পৰ্টেণ্ট নহয় বাট মেপ অৰিয়েণ্টেড আপোনালোকে মেইনছৰ কাৰণে হওক প্ৰিলিমছৰ কাৰণে হওক এনেকুৱা ধৰণে যদি লিখিব পাৰে মেজৰ ফল্ট লাইনছ ইনফ্লুৱেঞ্চিং আছামছ চিছমিক এক্টিভিটিজ কপিলি লোহিত থ্ৰাষ্ট ধুবুৰী ফল্ট উল্টাপানী থ্ৰাষ্ট আথেৰখেট থ্ৰাষ্ট এণ্ড দিচাং থ্ৰাষ্ট কুলচি থ্ৰাষ্ট গতিকে এই এৰিয়াজখিনি আপোনালোকে যদি মেপ ৱৰ্ক কৰি মাৰ্ক কৰি থৈ আহে মোৰ বিশ্বাস যে আপোনালোকে ভাল নম্বৰ অৰ্জন কৰিবলৈ পাৰিবগৈ ঠিক আছে চ' মোৰ অৰ লেছ দ্য ৰিজনিং ইজ ক্লিয়াৰ এণ্ড হিষ্টৰিকেলি এনেধৰণৰ ফল্ট লাইনছবিলাকৰ কাৰণেই অসম বা নৰ্থ ইষ্টত বহুতো ডাঙৰ ডাঙৰ আমি আৰ্থকুৱেক্স ইতিমধ্যে দেখিবলৈ পাইছোঁ ইনফেক্ট ম্যানমাৰত যিটো 7.7 ৰিক্টাৰ স্কেল আছে সেইটো একোৱেই নহয় অসমত আমি ইয়াৰ আগতে 8.6 অন্তত আৰ্থকুৱেক দেখিবলৈ পাইছোঁ যদি মেজৰ ফল্ট আমি আৰ্থকুৱেক্সৰ কথা কওঁ চিন্স 1897 2 গ্ৰেট আৰ্থকুৱেক্স অফ মোৰ দেন আমাৰ 8 মেগনিটিউডৰো আহিছিলে 1897 শ্বিলং আৰ্থকুৱেকটোৰ উল্লেখ আমি ইয়াতে কৰিব লাগিব 8.1 ৰিক্টাৰ স্কেল এণ্ড 1950 যি অসম টিবেট আৰ্থকুৱেক আছিলে 8.6ৰ আহিছিলে right so this was the level of destruction you can see some scenes of those times right ইয়াৰে ওপৰতে ভিত্তি কৰি এতিয়া আপোনালোকে প্ৰিলিমছত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইটো আপোনালোকে চাওক ইয়াৰ ওপৰত মেইনছৰ কুৱেশ্যন মই নিদিওঁ মেইনছৰ কুৱেশ্যন মই ভাবিছোঁ নেক্সট টপিকটোৰ ওপৰত বেছি ভালকৈ আপোনালোকে ইউজ কৰিব পাৰিব মেইনছত ৰাইট চ' প্ৰেক্টিছ দিছ কুৱেশ্যন এণ্ড submit the answers in the comment box ঠিক আছে আৰু within 24 hours of uploading the video আপোনালোকে ডেছক্ৰিপশ্যনত ইয়াৰে সঠিক উত্তৰবোৰ পাবগৈ বহুতে কৈছিলে যে নেক্সট ক্লাছটো ডিছকাছ কৰিলে ভাল হয় বাট মই ভাবোঁ যে এসপ্তাহ ৰখাৰ কাৰণে এইটো প্ৰশ্নৰ উত্তৰৰ কাৰণে আপোনালোকৰ কাৰণে অকণমান ৰিডাণ্ডেণ্ট হৈ যাব পাৰে গতিকে সেইদিনাখনেই আমি 24 ঘণ্টাৰ মূৰত প্ৰশ্নবোৰৰ উত্তৰ কমেণ্ট ছেকশ্যনত দিম নেক্সট ইজ এবাউট দ্য প্ৰিলিমছ চাওক এতিয়া আকৌ এটা কথা মই আপোনালোকক ক'ম এতিয়া মই মেইনছ অৰিয়েণ্টেড বাতৰিবোৰ ল'ম কিন্তু মই বিশেষ মনোযোগ দিম এতিয়া প্ৰিলিমছ অৰিয়েণ্টেড কাৰেণ্ট এফেয়াৰ্ছতো বিকজ চাওক কাৰেণ্ট এফেয়াৰ্ছ পঢ়োৱাৰ বেলেগ বেলেগ পদ্ধতি থাকে যেতিয়া প্ৰিলিমছ আহি পৰে আমি অকণমান ফ'কাছটো প্ৰিলিমছ অৰিয়েণ্টেড দিওঁ কাৰণ কি এই শেষৰ যি 2-3 মাহ APSCত আমি বিগত 3-4 বছৰৰ পৰা দেখা পাই আছোঁ যে যোৱা 2-3 মাহৰ কিন্তু যিটো ৰিচেণ্ট 3 মান্থছ সেই কাৰেণ্ট এফেয়াৰ্ছবোৰ আটমষ্ট ইম্পৰ্টেণ্ট হৈ পৰে গতিকে 1 বছৰ পুৰণা কাৰেণ্ট এফেয়াৰ্ছো আহিব
কিন্তু এইখিনি সময়ছোৱাৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনিৰ ওপৰত প্ৰশ্ন আহাৰ সম্ভাৱনাটো অকণমান বেছি গতিকে প্ৰিলিমছৰ ওপৰত আৰু ঠিক তেনেদৰে মেইনছৰ আগে আগে তাৰপিছত আমি সেই চাইকেলটোৰ লগত অৰিয়েণ্ট হৈ যাম যে মেইনছৰ কাৰণে আমি বেছি ষ্ট্ৰেছ দিম মই এটা দুটা বাতৰি যিবিলাকত মেইনছ পাৰ্চপেক্টিভ থাকে সেইবোৰ বাৰু ডিছকাছ কৰিমেই কিন্তু তাৰ লগতে এইটো এটা খুবেই এক্সক্লুজিভলি প্ৰিলিমছ অৰিয়েণ্টেড বাতৰি বুলি আপোনালোকে গণ্য কৰিব পাৰে আহকচোন বাতৰিটো পোনপ্ৰথমে চাবলৈ চেষ্টা কৰোঁ যে হৈছে কি পোনপ্ৰথমে GI টেগ বা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ কি হয় ইণ্ডিকেটৰ্ছ কাক কয় সেইটো বস্তু জানিব লাগিব চ' ইট ইজ বেচিকেলি যদি মই কওঁ ইট ইজ কভাৰ্ড আণ্ডাৰ দ্য IPR ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আণ্ডাৰ পেৰিছ কনভেনশ্যন অফ 1883 ফৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰপাৰ্টি প্ৰটেকশ্যন ইণ্টেলেকচুৱেল প্ৰপাৰ্টি মানে কি হৈছে কিবা এটা বস্তু আপোনালোকে নিজৰ ইণ্টেলেক্ট ইউজ কৰি কিনে ডেভেলপ কৰিছে এণ্ড দেট প্ৰপাৰ্টি বিলংছ টু ইয়ৰ own area your own self আপোনালোকে নিজৰ তাতে যিমান আপোনালোকৰ টেলেণ্ট আছে জ্ঞান আছে আপোনালোকে সেই যোগ কৰি কিনে আপোনালোকে ডেভেলপ কৰিলে আৰু কিছুমান সেনেকুৱা ধৰণৰ প্ৰপাৰ্টিজ গৈ কিনে সেনেকুৱা সম্পত্তি গৈ কিনে পিছলৈকে সেই এটা জাগাৰ পৰিচয় হৈ পৰে ফৰ এক্সাম্পল আমাৰ নেচাৰেলো হ'ব পাৰে আৰ্টিফিচিয়েলো হ'ব পাৰে আমাৰ কিছুমান মাস্ক মেকিং ইণ্ডাষ্ট্ৰিজ আছে আমাৰ কিছুমান যেনেকৈ কাজি নেমু এতিয়া অসমৰ কাজি নেমুটো আমি বেলেগ কোনো জেগাত নাপাওঁ ৰাইট চ' সেইটো এটা আমাৰ কাৰণে পৰিচয় বা আমাৰ যিটো জাপি আমাৰ যিখন গামোচা চ' দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট GI টেগছ অফ আছাম ত' তেনেধৰণেই সেইবোৰ বস্তুক আমি সংৰক্ষিত কৰি কেনে যাতে তাৰে ডুপ্লিকেট নবনায় কাৰণ কি আমাৰ এখন খুবেই মই নকওঁ বাৰু নাম আমাৰ নেইবাৰহুড কাণ্ট্ৰি এখন আছে খুবেই প্ৰতিটো বস্তুৰে মানে ডুপ্লিকেটটো পটককৈ মানে ডেভেলপ কৰি দিব পাৰে সস্তাত ডেভেলপ কৰি দিব পাৰে কোৱালিটিটো কম্প্ৰমাইজ কৰি দিয়ে দেখাত একেই হৈ যায় ৰাইট চ' গতিকে সেইবোৰৰ পৰা যাতে সংৰক্ষিত কৰি আমি সেই বস্তুটোৰ সেই প্ৰডাক্টটোৰ অৰিজিনেশ্যনটো ক'ৰ পৰা হৈছে অৰিজিনেল হেবিটেট ক'ত পায় সেই বস্তুটো অৰিজিনেল এৰিয়া ক'ত হয় আৰু ক'ৰ পৰা বিলং কৰে সেই বস্তুটো টেগ কৰি কিনে যাতে কাষ্টমাৰ্ছবিলাকো গম পায় যে অ'কে দিছ ইজ দ্য অৰিজিনেল থিং এণ্ড দিছ ইজ নট এই যেনেকৈ ইনষ্টাগ্ৰামত আপোনালোকৰ ব্লু টিক থাকে চেলিব্ৰিটিবোৰৰ কাৰণ কি এতিয়া শ্বাহৰুখ খানৰ 1000টামান প্ৰফাইল ওলাব চাগে কিন্তু তাৰে সঠিক শ্বাহৰুখ খান কোনজন যাৰ তাত ব্লু টিকটো আছে ৰাইট চ' তেনেকুৱা ধৰণৰে এটা পৰিচয় বুলি ক'ব পাৰি এই কিছুমান স্পেচিফিক আইটেমছৰ গতিকে ট্ৰিপছ যি আছিলে আমাৰ ট্ৰেড ৰিলেটেড এছপেক্টছ অফ IPRৰ কাৰণে তাতেও এইটো কভাৰ কৰা গৈছে বাই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এণ্ড জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ অফ গুডছ এক্ট 1999 আমাক এইটো ইণ্ডিয়াত ফ্ৰেমৱৰ্কটো লিগেলাইজ কৰিছে এণ্ড ডিউৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন বুলি কৈছে 10 বছৰৰ কাৰণে আমি ৰিনিউৱেবল ৰেজিষ্ট্ৰেশ্যন কৰা হয় চ' মোৰ অৰ লেছ আপোনালোকে বুজিব লাগে এই গোটেইখিনি বস্তু জেনেৰেল অফ পেটেণ্টছ ডিজাইন এণ্ড ট্ৰেড মাৰ্কছৰ দ্বাৰা ৰেগুলেট কৰা হয় DPIIT মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ ৰাইট চ' ইণ্টাৰনেশ্যনেল কনভেনশ্যনছো আছে এণ্ড লোকেলি আমাৰ ইণ্ডিয়ান কনভেনশ্যনছৰ মাধ্যমতো আমি এইটোক এটা লিগেল দৰ্জা দিছোঁ এতিয়া হৈছে কি খবৰটো বাতৰিটো কি বাতৰিটো অসম ৰিলেটেড একচুৱেলি অসমীয়া গহনা আপোনালোকে নিজৰ মাক সুধিলে গম পাব ঠিক আছে অসমীয়া গহনা বুলি কিছুমান স্পেচিফিক গহনা বিয়া বাৰুতো ব্যৱহাৰ হয় বা আমি দেখা পাইছোঁ সৰুৰে পৰা আমাৰ মাহঁতে বিহু যেতিয়া বিহুৰ বতৰ এতিয়া বিহুৰ বতৰ চলি আছে সেইবাবে মই দেখা পাইছোঁ এনেকুৱা ধৰণৰ গহনাৰ খুব প্ৰচলন হয় অসমত ৰাইট চ' অসমীয়া গহনা বা এছমিক জুৱেলাৰী has received the GI tag and tag was registered on 27th of March and এইটো যিটো হয় it was filed by Gems and Jewelry Promotion Council of Assam চ' এই গহনাটোৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ যিটো থলুৱা আৰ্টিষ্ট হয় আমাৰ যিটো থলুৱা বা ৰিজনেল আমাৰ আইডেণ্টিটি হয় সেইটোক অলপমান এনহেঞ্চ কৰে ইয়াতে যিবিলাক আপোনালোকে আইটেমছ দেখা পায় সেইবোৰৰ এটা ইউনিকনেছ আছে ইয়াৰ ইউনিকনেছটো দুটা তিনিটা কথাৰ পৰা আহে প্ৰথম কথাটো ট্ৰেডিশ্যনেল অৰ্নামেণ্টছ হয় ডেপিক্টিং দ্য ট্ৰেডিশ্যনেল আমাৰ অসমীয়া ফ্ল'ৰা ফ'না মিউজিকেল ইনষ্ট্ৰুমেণ্ট যেনেকৈ মই কিছুমান গহনা দেখাম ঢোলটোও থাকে তাতে ময়ূৰটো থাকে আমাৰ ঠিক আছে তো তেনেকুৱা ধৰণৰ থাকে এণ্ড হেণ্ডমেড হয় 22 কেৰেট গ'ল্ড অৰ এবাভ উইথ চিলভাৰ উইথ 92.5% পিউৰিটি ঠিক আছে তো এইটো বস্তু গ'ল্ডৰেও বনোৱা হয় আৰু চিলভাৰ দিও বনোৱা হয় ঠিক আছে এই বস্তুটো নোট কৰিব আৰু যিটো পিয়'ৰ গ'ল্ড হয় পিয়'ৰ গ'ল্ড অৰ্নামেণ্টছতকৈ এইটো অকণমান সস্তাত আপোনালোকে পোৱা যায় ৰাইট বিয়া বাৰুত এটা ছেট মানে অসমীয়া গহনাৰ দিয়া যায় দান uses gold foils or gold leaves of 22 carat purity or higher ঠিক আছে জেনেৰেলি 24 কেৰেটৰ জুৱেলাৰী এনেও নবনায় মানে সেইটো ইমান মল্ডেবল নহয় গৈ 22 কেৰেট ইজ দ্য utmost preferred carat for this gold item এতিয়া হৈছে কি ইয়াৰ লগত চ' কমন ডিজাইনছ ইনক্লুড বাৰ্ডছ ঠিক আছে যেনেকৈ ফেণ্টেল পিজন
লকা পাৰ বা যিটো আমাৰ হক আছে তো এনেকুৱা ধৰণৰ আপোনালোকে চাওক এইটো বাৰ্ডছৰ এইটো দিছ ইজ আ বাৰ্ড ৰাইট দিছ ইজ আ বাৰ্ড কাণফুলিযোৰো বাৰ্ডৰ নিচিনাকৈ ডিজাইন কৰিছে বা মিউজিকেল ইনষ্ট্ৰুমেণ্টছ যেনেকৈ আমাৰ ঢোলটো হ'ল পেঁপাটো হ'ল ঠিক আছে তেনেকুৱা ধৰণে আপোনালোকে চাওক মিউজিকেল ইনষ্ট্ৰুমেণ্টছৰ ডিজাইনত আছে চ' ফ্ল'ৰা ফ'না হওক আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ হওক আমাৰ এনিমেলছ হওক ঠিক আছে কিছুমানৰ জেঠিটো প্ৰটেক্ট কৰা বুলি আমি দেখা পাওঁ আপোনালোকে যদি দেখিছে ক'ব ৰাইট চ' দিজ কাইণ্ড অফ you would see shapes very unique shapes ডিজাইন কৰা হয় আৰু সেইটো আমাৰ লোক সংস্কৃতিক ইয়াতে স্বতঃস্ফূৰ্তভাৱে ফুটি উঠে ৰাইট other Assamese cultural symbols also like zapi zoon bena all these things are also often at times used to manufacture this kind of jewelry so yate amar jodi ami focus areas boli sao je manufacturing centers code code ase generally to all over Assam but centers hubs boli jodi kon Nagaon and Borpeta amar low cost affordable silver jewelry poa jay aru Khonari gaon Jorhat jikhon hoy it's known for pure gold jewelry with intricate craftsmanship right so এই বস্তুখিনি আপোনালোকে নোট ডাউন কৰাটো উচিত আচ্ছা ইয়াৰে লগতে আমাৰ নেইবাৰ এখন ৰাজ্যৰ দ্যাট ইজ মেঘালয় সেই মেঘালয়ৰো কি হৈছে এটা আইটেমক আমি জিআই ট্যাগ দিছো হোৱাট ইজ দ্যাট আইটেম নোন এজ দ্য মেঘালয়জ ৰিণ্ডিয়া ৰাইট চ' কি হয় এৰী চিল্কৰ এখন শ্বল হয় জেনেৰেলি ঠিক আছে আৰু সেই ৰিণ্ডিয়াখনকো জিআই ট্যাগটো প্ৰদান কৰা হৈছে আৰু এই ৰিণ্ডিয়াটোৰ যিটো কাহিনী আপোনালোকৰ এটা খুবেই মানে ইণ্টাৰেষ্টিং কাহিনী কেনেকৈ মেনুফেকচাৰ হয় কি চিল্ক ইউজ হয় মই সেইটো ক'ম আমাৰ এৰী বা পাট মুগা মুগা চিল্কতকৈ অকণমান বেলেগ হয় ঠিক আছে বাট এই টাৰ্মটো মোৰ লাগিছে নিউজত আহি যাব পাৰে প্ৰিলিমছত আহি যাব পাৰে অহিংসা চিল্ক বুলিও কোৱা হয় ইয়াক ঠিক আছে ট্ৰেডিশ্যনেল যিটো আমাৰ হেণ্ডলুম ফেব্ৰিক হয় মেঘালয়ৰ সেইটোৰ পৰা এইটোক বনোৱা হয় আৰু from the cocoon of the domesticated এৰী silkworm right যেটো এৰী silkworm হয় হেতুৰ পৰা domesticate কৰি কিনে এই শলখন বনোৱা হয় জেনাৰেলি আৰু তাৰে বাবে ইয়াক আহিমসা silk বুলি কয় কাৰণ কি without killing the silkworm ইয়াক manufacture কৰা হয় গতিকে very interesting thing I think you should all note this down তাৰে লগতে মই যদি এতিয়া ডিসকাস কৰো যে এই ৰিণ্ডিয়া যেটো সিল্ক হয় তাৰে এক্সট্ৰাকশন প্ৰসেসটো কি হয় আনলাইক আদাৰ সিল্ক টাইপস ৰিণ্ডিয়া এক্সট্ৰাকশন এলাউ সিল্কৱৰ্ম টু ইমাৰ্জ এজ মথস বিফোৰ বইলিং দ্য কুকুন ঠিক আছে সো এইটো এটা আপোনালোকে জানে আইডিয়াল সাইকেল ঠিক আছে এগস তাৰপিছত লাৰ্ভা হয় তাৰপিছত সিল্কৱৰ্ম হয় তাৰে পৰা কুকুনটো থাকে সেই কুকুনটো ওলাই কিনে কুকুনটো যদি আমি হেৰি নকৰো এডাল্ট মথ হৈ গৈ কিনে দিস ইজ দ্য সাইকেল অফ আ এণ্টায়াৰ থিং বাট ইয়াতে কি কৰে সিল্কৱৰ্মটো ইমাৰ্জ হোৱাৰ আগতে ঠিক আছে এজ মথস আমি হেতু বইল নকৰোগৈ হেতু কাৰণে উইদাউট কিলিং দ্য এণ্টায়াৰ ইনসেক্ট আমি সিল্কটো এক্সট্ৰাক্ট কৰিব পাৰো আৰু তাৰে পৰা আমি ৰিণ্ডিয়া যেটো আমাৰ শল আছে হেতুক আমি বনাবলৈ পাৰো ইট এলাউজ দ্য সিল্কৱৰ্মছ টু ইমাৰ্জ ঠিক আছে তো মথ হৈ কিনে সিল্কৱৰ্মছটো আকৌ গ্ৰো কৰিব পাৰে সাইকেলটো কমপ্লিট কৰিবলৈ পাৰে দিস ইজ দ্য বেষ্ট থিং নট এজ স্মুথ এজ মালবেৰী হাউএভাৰ সেইবাবেই ইয়াতে মালবেৰী সিল্কৰ নিচিনা তুলনা আপুনি কৰিব নোৱাৰে বাট ইট ৰিজেম্বলছ wool in texture and খুবেই এটা ভাল মানে কমফৰ্টেবল শল আপোনালোকে কেতিয়াবা যদি পিন্ধিছে গম পাবগৈ ঠিক আছে তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ আৰু ইয়াৰে ওপৰতে ভিত্তি কৰি জিআই ট্যাগছৰ ওপৰত এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো আনিছো আৰু হিণ্টটো মই দি দিছো যিসকল এছপিএম ষ্টুডেণ্টছ তেওঁলোকেতো মূল্যায়ন পাবই আপোনালোকে এনচাৰটো লিখি কিনে পৰ্টেলত ছাবমিট কৰক যিসকলে নাই বোলে এছপিএম ষ্টুডেণ্টছ নহয় আমি এভালুৱেশ্যন নাপাওঁগৈ তো হিণ্টছখিনিৰ আপোনালোকে সহায় লৈ এনচাৰটো নিজৰ সেলফ ইভালুৱেশ্যন কৰিব পাৰিবগৈ আচ্ছা নেক্সট এটা বাতৰি খুবেই এটা সুখবৰ অসমবাসী ৰাইজৰ বাবে আৰু খুবেই গৌৰৱৰ ক্ষণ বুলি ক'ম ইছৰোৰ যি চিফ হয় তেওঁ ইনিচিয়েট কৰিছে যে অসমতো এটা আমি স্পেচ সাৰ্ভিলেন্স চেণ্টাৰ এষ্টাব্লিছ কৰিম নিৰ্মাণ কৰিম ঠিক আছে গতিকে অসমত আমি স্পেচিফিকেলি চন্দ্ৰপুৰত ঠিক আছে চন্দ্ৰপুৰত আমি এনেকুৱা এটা প্ৰজেক্ট যি নেত্ৰা প্ৰজেক্ট বুলি হয় স্পেচ ডেব্ৰিজ আমি সাৰ্ভিলেন্স ৰখাৰ কাৰণে যাতে স্পেচটো পলিউট নাই হোৱা তাৰে কাৰণে এটা চেণ্টাৰ আমি অসমত নিৰ্মাণ কৰিম আৰু তাৰে পৰা মোৰ বিশ্বাস যে অসমীয়া ইউথ আৰু অসমত এটা সায়েন্স এণ্ড টেকনলজি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ এটা নতুন বতাহ বলিব হৈছে কি বাতৰিটো ভালকৈ এবাৰ চাবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে জানিব লাগিব নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালিচিছ নেট্ৰা মানে কি নেট্ৰা মানে হৈছে নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং মানে স্পেচত গৈ কিনে এই যে স্পেচ ক্ৰাফ্টবিলাক যায় স্পেচশ্বিপছবিলাক যায় বা আপোনালোকে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ সুনিতা উইলিয়ামছৰ নিউজটো পাইছে চাগে তো বহুতো লোক তাতে থাকে বসবাসো কৰে দীৰ্ঘকালৰ বাবে কিছুমানে
তো তাৰে পৰাতো ৱেষ্টেজ জেনেৰেট হয় বা কিছুমান স্পেচক্ৰাফ্ট আপোনালোকে জানে ডেষ্ট্ৰয়ো হৈ যায় বা কিছুমানে কি কৰে ৰকেট লঞ্চাৰৰ এটা পাৰ্ট খহি পৰে তো তাৰে পৰা কিছুমান ডেব্ৰিজ মানে সৰু সুৰা টুকুৰা মানে ভাঙি পৰে গতিকে সেইবোৰ বস্তু কিন্তু আকৌ ডিউ টু গ্ৰেভিটি আৰ্থলৈ আহি নপৰেও কিছুমান স্পেচতে থাকি যায় তো স্পেচতে এনেকুৱা ধৰণৰ সৰু সুৰা আপোনালোকে চাওকচোন ডেষ্ট্ৰয় হৈ যোৱা পাৰ্টছবিলাক টুকুৰাবিলাক উপঙি থাকে গতিকে এইবোৰ কিন্তু পলিউশ্যন হয় এইবোৰে স্পেচটোক পলিউট কৰি আছে পিছলৈকে কেতিয়াবা যদি আৰ্থৰ লগত আহি পৰে বা ইট মাইট এফেক্ট দ্য এণ্টায়াৰ সোলাৰ চিষ্টেম বাই এণ্ড লাৰ্জ গতিকে এই পলিউশ্যন কৰাটো খুব এটা সঠিক কাম নহয় আৰু সেই পলিউশ্যনটো কোনে কৰিছে কিমান হৈছে সেই গোটেইখিনি ট্ৰেক কৰাৰ কাৰণে আমাৰ এটা প্ৰজেক্ট আছে ডেট ইজ দ্য নেট্ৰা প্ৰজেক্ট গতিকে এই নেট্ৰা প্ৰজেক্টটোৰ মাধ্যমত ট্ৰেক কৰিব আমি স্পেচ ডেব্ৰি ছেটেলাইটছ এণ্ড পটেঞ্চিয়েল স্পেচ বৰ্ন থ্ৰেটছ এফেক্টিং ইণ্ডিয়াজ এছেটছ ত' বেলেগ মানে ইয়াতে চাওক হৈছে কি ইয়াতে যদি এইটো টুকুৰা আছে আৰু এইটো এটা ভাল আপোনালোকৰ ধৰক ছেটেলাইট হয় গতিকে এই টুকুৰাটো কালিলৈকে গৈ কিনে ভাল ছেটেলাইট এটাৰ লগতো খুন্দা খাব পাৰে খুন্দা খালে এই ভাল ছেটেলাইটটো ধ্বংস হ'ব তেতিয়া এটা ইণ্ডিয়ান এছেট নষ্ট হ'ব গতিকে ছাৰ্ভিলেঞ্চ ৰখাটো খুবেই জৰুৰী ছাৰ্ভিলেঞ্চ যদি আছে অ'কে এটা ডাঙৰ ডেব্ৰিজ আছে ইয়াতে গতিকে আমি নিজৰ ছেটেলাইটটো এটা খুন্দা খোৱাৰ আগে আগে অকণমান ৰাস্তাটো চেঞ্জ কৰি কিনে আমি ছেটেলাইটটোক বচাই ৰাখিব পাৰোঁ ইট উইল ছেভ পাব্লিক মানি গতিকে সেই অবজেক্টিভটোৰে আমি এই নেট্ৰা প্ৰজেক্টটো লঞ্চ কৰিছোঁ আৰু চন্দ্ৰপুৰত ইতিমধ্যে 2 বিঘা মাটি ঠিক আছে এলোকেট কৰা হৈছে ফৰ দিছ পাৰ্টিকুলাৰ থিং এণ্ড ষ্টেট গভৰ্ণমেণ্ট অফ আছাম ইজ প্ৰভাইডিং দ্য লজিষ্টিকেল ছাপৰ্ট উইথ কলাবৰেশ্যন অফ মিনিষ্ট্ৰী অফ ছায়েন্স এণ্ড টেকনলজি গতিকে এইবোৰ সৰু সুৰা ডেভেলপমেণ্ট দি আমি ভাবোঁ যে অসম খুবেই আগবাঢ়ি যাবলৈ পাৰিবগৈ ইতিমধ্যে দেখা পাইছে আপোনালোকে হাজাৰ টন স্পেচ জাংক ইতিমধ্যে একুমুলেট হৈ গৈছে এই ডেটাটো চাগে আউটডেটেড এতিয়ালৈকে আৰু বাঢ়ি গৈছে তো থাউজেণ্ডছ অফ টনছ অফ স্পেচ জাংক স্পেচ ডেব্ৰিজ হেভ অলৰেডি একুমুলেটেড গতিকে এইটো এটা খুবেই বেয়া কথা এই যে আমি পাৰ্ক চাৰ্কত গ'লে চিপছ খাই পেলাই থৈ আহোঁ সেই স্বভাৱটোৱে স্পেচতো আহি গৈছে গতিকে ইট অল বিগিনছ ইন আৰ্থ ইট অল বিগিনছ ফ্ৰম ইয়ৰ বেডৰুম আপোনালোকে যদি জাবৰটো ডাষ্টবিনত পেলায় সেই ব্যৱহাৰটো সেই অভ্যাসটো আপোনালোকে গঢ়ি লয় তেনেহ'লে স্পেচলৈ গৈ কিনে চাগে আমাৰ হিউমেন বিংছে সেইবোৰ কাম নকৰিলে হৈ গৈ ঠিক আছে চ' ফাৰ্ষ্ট অফ ইটছ কাইণ্ড ইণ্ডিয়া ফৰ স্পেচ ছাৰ্ভিলেঞ্চ এণ্ড ট্ৰেকিং কৰিব এণ্ড ৰিডিউচ ডিপেণ্ডেঞ্চি অন দ্য নৰাড যিটোৰ পৰা ইতিমধ্যে হৈ আছে এইবোৰ ট্ৰেকিং ঠিক আছে নৰাড ইজ নাথিং বাট নৰ্থ আমেৰিকান এৰ'স্পেচ ডিফেন্স কমাণ্ড and India also wishes to establish a space situational awareness system contributing to the global security গতিকে এইবিলাক পদক্ষেপেদি আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী আগবঢ়োৱা হ'ব বুলি আমাৰ বিশ্বাস এণ্ড কি ফিচাৰ্ছ কি হয় এডভান্স ৰাডাৰ ছিষ্টেম আছে হা এই নেট্ৰাটোৱে কি ধৰণে কৰে মানে এটা খুবেই এডভান্স ৰাডাৰ ছিষ্টেম আছে কেপেবল অফ মনিটৰিং আ ৰেঞ্জ অফ আপ টু 2000 কিলোমিটাৰ 2000 কিলোমিটাৰ এই ৰেঞ্জবোৰ সুধি দিয়ে বা কিমান সৰু পদাৰ্থ আমি ট্ৰেক কৰিব পাৰোঁ 10 চেণ্টিমিটাৰলৈকে ডায়মিটাৰ থকা আমি সৰু পদাৰ্থ আৰ্থত বহিয়ে চন্দ্ৰপুৰৰ পৰা আমি ট্ৰেক কৰিবলৈ পাৰিমগৈ এণ্ড এষ্টাব্লিছ এ নেটৱৰ্ক অফ অবজাৰ্ভেশ্যনেল ফেচিলিটিজ ইনক্লুডিং টেলিস্কোপ ৰেডাৰ্ছ এণ্ড কমাণ্ড চেণ্টাৰ্ছ গতিকে এই গোটেইখিনি বস্তু কৰা হ'ব এণ্ড এক্সপেক্টেড টু টেক এৰাউণ্ড 4 years ফৰ ইমপ্লিমেণ্টেশ্যন 4 বছৰ সময়ছোৱা আমাৰ লাগিব বুলি আমাৰ এটা ৰোড মেপ প্লেন কৰা হৈছে গতিকে ফাইনেলি আমি দেখা পাইছোঁ এই ধৰণে ইছৰ' চিফৰ লগত আমাৰ মন্ত্ৰীসকলে মিটিং কৰি এনেকুৱা ধৰণৰ এটা পদক্ষেপ অসমলৈ আনিছে বুলি আমাৰ খুবেই গৌৰৱ তাৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন ঠিক আছে ট্ৰাই টু আনচাৰ দিছ কুৱেশ্যন ইন দ্য কমেণ্ট ছেকশ্যন তাৰে পিছত নেক্সট বাতৰিটো হৈছে অসম মেঘালয়ৰ যি বৰ্ডাৰ ইছ্যু চাওক এটা সময়ত পষ্ট ইণ্ডিপেণ্ডেঞ্চ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবোৰ একগোট হৈ আছিলে অল অফ দিজ ষ্টেটছ ৱেৰ আণ্ডাৰ আছাম তাৰে পিছত লাহে লাহে পোনপ্ৰথমে 1963 নাগালেণ্ড ছেপাৰেট হ'ল তাৰে কি কাহিনী কিয় হ'লগৈ ছেপাৰেট তাৰপিছত 71 72 আমি দেখা পালোঁ বহুতকেইখন অন্য ৰাজ্য এষ্টাব্লিছ হ'ল কিছুমান ইউনিয়ন টেৰিটৰী হৈ এষ্টাব্লিছ হ'ল কিছুমান ষ্টেটহুড পালেগৈ যিসকলে নাপালে পিছলৈ গৈ কিনে 85 87ত ষ্টেটহুড পালেগৈ গতিকে এই গোটেই কাহিনীটোৰ মাধ্যমত আমি দেখা পালোঁ যে অন্য ৰাজ্যবিলাকৰ লগত অসমৰ কিন্তু কিছুমান ডিছপিউট থাকি গ'ল যেতিয়াই দুটা ৰাজ্যৰ ছেপাৰেশ্যন হয় ক'বই ন দুইটাই চেষ্টা কৰিব মানে মই কাৰো নাম ইয়াতে নলওঁ মানে ধৰক আগতে এনেকুৱা এখন ৰাজ্য আছিল এতিয়া ইয়াক ছেপাৰেট কৰিব লাগে এনেকুৱাকে এতিয়া ৰাজ্য এইখনেতো ক'ব ন নাই নাই লাইনডাল এনেকুৱাকে টান অকণমান মোৰ তাত মাটি বেছিকৈ হওক ঠিক আছে নাই নাই ৰাজ্য বিয়ে ক'ব ন নাই নাই লাইনডাল অলপ এনেকুৱাকে টান মাটি মোৰ তাত বেছি হ'ব গতিকে এনেকুৱা ধৰণৰ বস্তু যেতিয়া এটা ছিংগল এণ্টিটিৰ পিছত ছেপাৰেট কৰি কিনে মাল্টিপল এণ্টিটিজ বনোৱা হয় ইটছ ভেৰি নৰ্মেল
কিন্তু সেইবোৰ আমি সলভ কৰিছোঁ কি পৰ্যায়ত আছে APSC কাৰণে খুবেই জৰুৰী জানিবলৈ চেষ্টা কৰোঁ আহক পোনপ্ৰথমে আপোনালোকে জানিব লাগিব ঠিক আছে ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দিছ নিউজ ফাৰ্ষ্ট অফ অল যে আমাৰ হৈছিলে কি আসাম এণ্ড মেঘালয় আৰ এনগেজড ইন অনগোয়িং টক্স টু ৰিজল্ভ দ্য ডিছপিউটছ ঠিক আছে অসমত এতিয়া চাওক নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বুলি ক'লে 7 চিষ্টাৰ্ছ ষ্টেটছ বুলি কয় আৰু ছিকিমো আছে 1 ব্ৰাদাৰ বুলি কয় ঠিক আছে তো অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু অসম ঠিক আছে ছিকিম ইফালে আছে বাট গতিকে এই অসমখন কিন্তু আগতে গোটেই ইউনাইটেড আছিলে পোনপ্ৰথমে অসমৰ পৰা ছেপাৰেট হ'ল নাগালেণ্ড কেতিয়া 1963 কিয় হ'ল 1962 এটা বহুত ডাঙৰ যুদ্ধ আমি যুঁজিছিলোঁ দ্যাট ইজ দ্য ইণ্ডো চাইনা ৱাৰ জানে চাগে আপোনালোকে আৰু এই চাইনা ৱাৰৰ পৰা আপোনালোকে জানে চাইনাইতো অৰুণাচল প্ৰদেশখন বিচাৰিয়ে থাকে এছপিৰেশ্যনছ আছে নাগা লোকসকলে দেখা পাইছিলে যে এতিয়া কিন্তু ভাৰত চৰকাৰ অকণমান দুৰ্বল কাৰণ কি যুদ্ধ যুঁজি উঠিছে মাত্ৰ আৰু তেওঁলোকে সদায় নাগা ইনচাৰ্জেঞ্চি NNC নাগা নেশ্যনেল কাউন্সিল বনাইছিলে আপোনালোকে জানে মই নাগা লোকসকলৰ ইতিহাস অলৰেডি আপোনালোকক পঢ়াইছোঁ আফস্পা নাগাৰ কাৰণেইতো আমাৰ ইয়াতে পোনপ্ৰথমে লাগু হৈছিলে নৰ্থ ইষ্টত আফস্পা কেতিয়া লাগু হৈছিলে এণ্ড ৱাই আফস্পা লাগু হোৱাৰ এটা মুখ্য কাৰণ আছিল দ্য নাগা ৰেবেল গ্ৰুপছ NNC গতিকে এই নাগালেণ্ডক কিন্তু আমি অকণমান সুখী ৰাখিব লাগিব ৰাইট এণ্ড সুখী ৰখাৰ কাৰণে কি হৈছে কি তেওঁলোকক অকণমান অট'নমি দিয়াটো উচিত গতিকে পোনপ্ৰথমে আমি যদি দেখা পাওঁ নাগালেণ্ড ৱাজ ক্ৰিয়েটেড ইন 1963 ফলোয়িং দ্য ইণ্ডো চাইনা ৱাৰ তাৰে পিছত লাহে লাহে এছপিৰেশ্যনছ এণ্ড ৰিজনেল এথনিক ডিফাৰেঞ্চেছ আছে আপোনালোকে জানে যে অসম বা নৰ্থ ইষ্টখন খুবেই এটা যদিও সৰু ঠাই কিন্তু বহুত ডাইভাৰ্চ হয় তাতে আমাৰ নাগা লোক আছে মণিপুৰী আছে মিজো আছে অসমৰ ভিতৰতে কিমান আমাৰ ট্ৰাইবছ আছে বড়ো আছে কছাৰী আছে ৰাভা আছে হাছং আছে গতিকে দেৰ আৰ চ' মেনি ট্ৰাইবছ তো গোটেইবিলাকক ইণ্টিগ্ৰেট কৰি ৰখা অকণমান টান হৈ পৰিছিলে সেইবাবেই আমি দেখা পালোঁ যে নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এক্ট এটা পাছ হৈছিলে 1971ত আৰু এই এক্টটোৰ মাধ্যমত আমি দেখা পালোঁ বহুতো ৰাজ্য ছেপাৰেট আউট হ'ল আই এম চৰি দিছ টেক্সট ইজ প্ৰবেবলি নট ভিজিবল প্ৰপাৰলি মই নোটছটোত ঠিককৈ এড কৰি দিম আপোনালোকে জাষ্ট জানি থওক যে বাকী যিমান ৰাজ্য আছে অৰুণাচল প্ৰদেশৰ পৰা আদি কৰি মণিপুৰ মিজোৰাম ত্ৰিপুৰা এণ্ড মেঘালয় গোটেইখিনি ছেপাৰেট হ'ল এই ষ্টেটটোৰ এই এক্টটোৰ মাধ্যমত 1971ত পোনপ্ৰথমে হ'ল মণিপুৰ এণ্ড ত্ৰিপুৰা ৱেৰ এলিভেটেড টু ডাইৰেক্টলি ষ্টেটহুড মেঘালয়ৰ ষ্টেটহুড পালে আৰু মিজোৰাম আৰু আপোনাৰ অৰুণাচল পোনপ্ৰথমে ইউনিয়ন টেৰিটৰী হৈ এষ্টাব্লিছ হৈছিলে আৰু তাৰে পিছত গৈ কিনে তেওঁলোকক ষ্টেটহুড দিয়া গৈছিলে ৰাইট চ' দিছ ৱাজ দ্য এণ্টায়াৰ হিষ্ট্ৰী এণ্ড এইবাবেই আমাৰ ইতিমধ্যে মই অসম অৰুণাচলৰ যি ডিছপিউট হয় বা অসম মিজোৰামৰ যি ডিছপিউট হয় এইখিনি বস্তু মই ইতিমধ্যে পঢ়াইছোঁ আপোনালোকক বিগত সপ্তাহৰ অসম বিশেষত কিন্তু আজিৰ সপ্তাহটোত আমি চেষ্টা কৰিম যে অসম মেঘালয় ডিছপিউটটো বুজাবলৈ ঠিক আছে চ' ইয়াতে হ'ল কি বস্তুটো টক্স ফৰ ৰিমেইনিং 6 এৰিয়াজ মানে হৈছে কি আমাৰ তাত কিছুমান আমি 2022 2022 বৰ্ষত মানে এটা ৰাউণ্ড অফ টক্স অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে ইতিমধ্যে কৰিলে আৰু তাতে কিছুমান এৰিয়াজ কিছুমান ডিছপিউটছ আমি গিভ এণ্ড টেক কৰি চল্ভ কৰি ল'লোঁ ঠিক আছে মই সেই এৰিয়াজবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠিক আছে কিছুমান এৰিয়াজ আমাৰ ইতিমধ্যে মানে চৰ্ট আউট হৈ গ'লগৈ টক্স অফ ৰিমেইনিং 6 এৰিয়াজ ডিলেড ডিউ টু কমপ্লেক্স এৰিয়াজ মানে যিখিনি আমাৰ এতিয়া পেণ্ডিং জেগা আছে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে গিভ এণ্ড টেক কৰি কিনে মেঘালয় হেজ গেইন কণ্ট্ৰল অফ 18.2 স্কুৱেৰ কিলোমিটাৰ এণ্ড আছাম হেজ ৰিটেইনড 18.5 স্কুৱেৰ কিলোমিটাৰ গতিকে অলমষ্ট চিমিলাৰ বুলিয়ে ক'ব পাৰি আমি কিছুমান এৰিয়াজ মেঘালয়ক প্ৰদান কৰি দিছোঁ যে আমি সুখেৰে থাকিব লাগে নেইবাৰ্ছৰ লগত আমাৰ যদি ৰিলেশ্যন ভাল হয় তেনেহ'লে দুইখন ৰাজ্যৰ কাৰণে ভাল কিন্তু এতিয়াও গোটেই ইছ্যুটো চল্ভ হোৱা নাই গৈ কি ইছ্যুত কণ্টেনশ্যন বাচি আছে সেইটো আপোনালোকে জানিব লাগিব পোনপ্ৰথমে এই লাংপিহ এৰিয়াটো খুবেই এটা কণ্টেনচিয়াছ এৰিয়া কিন্তু লাংপিৰ উপৰিও আৰু কিছুমান এৰিয়াজ আছে যেনেকৈ ব্লক 1 পেচিয়াৰ খান্দিউলি চাওক মোৰ প্ৰনাউন্সিয়েশ্যনটো অকণমান ভুল হ'ব পাৰে ক্ষমা কৰিব যদি কোনোবা মেঘালয়ৰ পৰা মোক চাই আছে ৱেষ্ট জেণ্টিয়া হিলছৰ এই দুটা এৰিয়া তাৰে লগতে ৰিভৈ ডিষ্ট্ৰিক্ট ঠিক আছে ৰিভৈ ডিষ্ট্ৰিক্টখন ক'ত আছে চাওক ৱেষ্ট জেণ্টিয়া হিলছ ক'ত আছে দিছ ইজ দ্য ৱেষ্ট জেণ্টিয়া হিলছ তো ৱেষ্ট জেণ্টিয়া হিলছ জোৱাই আপোনালোকে শুনিছে চাগে গতিকে এই ৱেষ্ট জেণ্টিয়া হিলছৰ এইখিনি জেগা তাৰে পিছত আমাৰ ৰিভৈ ডিষ্ট্ৰিক্টটো খুবেই আমাৰ লগত
জড়িত ৰিভয় ডিষ্ট্ৰিক্ট আপোনালোকে যদি APS হয় নেপাললৈ যাব লাগিব নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি ৰিভয় ডিষ্ট্ৰিক্টতে আছে নংপুৰ কাষত গতিকে এই ৰিভয় ডিষ্ট্ৰিক্টত আকৌ এইখিনি জেগা ঠিক আছে ব্লক 2 বৰদুৱাৰ নংৱা তামুৰ এণ্ড দেশদনৰে এণ্ড তাৰে লগতে ৱেষ্ট খাচী হিলছ ঠিক আছে আমাৰ যিটো ৱেষ্ট খাচী হিলছ আছে খাচী হিলছ ঠিক আছে গতিকে ইয়াতে কি কোৱা গৈছে ৱেষ্ট খাচী হিলছ গতিকে এই ৱেষ্ট খাচী হিলছ যিটো এৰিয়া তাৰে লাংপি নামৰ জেগাটুকুৰ ৱেষ্ট খাচী হিলছ লাংপি নামৰ জেগাটুকুৰ তাতে আমাৰ বকৰ ঠিক কাষত আহে আৰু এই জেগাটুকুৰত এটা কণ্টেনশ্যন আছে ইটছ ইজ আ মেজৰ পইণ্ট অফ কণ্টেনশ্যন মানে দুইখন চৰকাৰে এই জেগাটুকুৰ এৰি দিব খোজা নাছিলে কাৰণ কি আৰ্ষ্টৱাইল কামৰূপৰ লগত জড়িত হৈ আছিল এই লাংপি নামৰ জেগাটুকুৰ মেজৰ পইণ্ট অফ কণ্টেনশ্যন আৰু কামৰূপ জিলাৰ লগতে আগতে জড়িত হৈ আছিল আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ লগত মানে আমাৰ এইটোৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট এৰিয়াৰ পৰা পষ্ট ইণ্ডিপেণ্ডেণ্ট এৰিয়াত মেঘালয় এইটো ক্লেইম কৰিলে আৰু সেইবাবেই আছাম হাউএভাৰ কনচিডাৰ্ছ ইট টু বি দ্য মিকিৰ হিলছ কাৰ্বি আংলং জেগাৰ কাৰ্বি আংলং প্লেটুৰ এটা অংশ বুলি লাংপিক কনচিডাৰ কৰে গতিকে এইটোৰ ওপৰত এতিয়াও আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কথা পতা নাই গতিকে আই বিলিভ ডেট লাহে ধীৰে এইবোৰৰো কণ্টেনশ্যন শেষ হ'বগৈ যিহেতু ইতিমধ্যে আমি গিভ এণ্ড টেক হোৱাট ইজ দ্য পলিচি আপোনালোকে যদি ইণ্টাৰভিউত সোধে কি পলিচি আপোনাইছে চ' আমাৰ দ্য পলিচি ইজ দ্য গিভ এণ্ড টেক পলিচি অকণমান দিব লাগিব তেতিয়াহে ল'ব পাৰিম নহ'লে সদায় কাজিয়াটো থাকি যাবগৈ চ' ইতিমধ্যে এই ধৰণে আমি কাম কৰি অসমখনক অকণমান ষ্টেবল ষ্টেট কৰাৰ চেষ্টা কৰিছোঁ ষ্টেবল নেইবাৰহুড দিয়াৰ চেষ্টা কৰিছোঁ তাৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আচ্ছা এই যিটো বাতৰি ইটছ মোৰ ইম্পৰ্টেণ্ট ফৰ মেইনছ হা প্ৰিলিমছতকৈ essay GS1 GS5 society point of view Assamese society point of view Assamese women sector point of view বুলি যদি কওঁ বহুতো ইম্পৰ্টেণ্ট তথ্য আপোনালোকে পাব জাষ্ট অকণমান ইম্পৰ্টেণ্ট শুনি যাওক চাওক অসমৰ মহিলা সমাজ খুবেই আগশাৰীৰ সমাজ বুলি ক'ব লাগিব আপোনালোকে জানে যে অসমত ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ যিটো ডাউৰি বা দহেজ প্ৰথা ইয়াতে বৰ বেছি প্ৰচলন নাই আমি ফেমিনিষ্ট ছ'চাইটি বুলি ক'ব আমি পাৰোঁ নিজক আমি উইমেন এম্পাৱাৰমেণ্টৰো বহুতো কাম ইয়াতে কৰোঁ নিযুত মইনা আঁচনিৰ পৰা আদি কৰি অৰুণোদয় আঁচনি হওক গোটেইখিনি আমি আমাৰ চৰকাৰখনেও উইমেন চেণ্ট্ৰিক বহুত পলিচিছ কৰিছেগৈ কিন্তু তাৰে ওপৰতে কৰিবলগীয়া কিছুমান আৰু ফ'কাছ এৰিয়াজ আছে সেই ফ'কাছ এৰিয়াজবোৰ ডিছকাছ কৰাৰ আগত মই আপোনালোকক ক'ব বিচাৰিম যে উইমেন এম্পাৱাৰমেণ্ট অকল জবছলৈ সীমিত হৈ নাথাকে তেওঁলোকৰ ছেফটি তেওঁলোকৰ ছিকিউৰিটি তেওঁলোকৰ ৰাইটছ তেওঁলোকৰ ভইচ তেওঁলোকৰ উইচেছ এছপিৰেশ্যন সকলোখিনি মিট হৈছে নে আমি চাব লাগিব গতিকে তাৰে কাৰণে কিন্তু আপোনালোকে যদি ইতিহাসলৈ উভতি চায় ডিউৰিং দ্য আহোম ডাইনেষ্টি উইমেন হেড এ ৰেছপেক্টেবল ষ্টেটাছ Assamese society also allowed widow remarriage while sati system and dowry practices were rare মানে ভাৰতবৰ্ষত যেতিয়া সতী প্ৰথা চলি আছিল দহেজ দিয়া ডাউৰি প্ৰথা চলি আছিল আমাৰ ইয়াতে উইডো ৰিমেৰেজ বিধৱাক আকৌ বিবাহ কৰিবলৈ যোগ্য মানি লোৱা হৈছিলে গতিকে এনেকুৱা ধৰণৰ এখন সমাজৰ মহিলাগৰাকী খুবেই আগশাৰীৰ মহিলা হ'ব লাগে আৰু তেনেধৰণৰে আমি কিছুমান সংগ্ৰামী মহিলাও দেখা পাইছোঁ কনকলতা বৰুৱাই হওক ভোগেশ্বৰী ফুকন্নী হওক সতী সাধনী হওক প্ৰতিমা বৰুৱা পাণ্ডে হওক বা চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু নানা ধৰণৰ উদাহৰণ ইয়াতে আছে গতিকে অসম কিন্তু খুবেই আগশাৰীৰ ষ্টেট বুলি আমি গণ্য কৰিব লাগে কিন্তু ইয়াতে যদি চাই অসম ছেক্স ৰেচিঅ' 935 ফিমেলছ পাৰ 1000 ইজ স্লাইটলি বেটাৰ দেন নেশ্যনেল এভাৰেজ গতিকে আমাৰ ছেক্স ৰেচিঅ'টোও ভাল ইফ উই চি আমাৰ ইয়াতে ফিমেল ফিটিচাইড বা তেনেকুৱা ধৰণৰ প্ৰথাও নাছিলে কিন্তু তথাপি হোৱাট আৰ দ্য এৰিয়াজ ৱেৰ ডু উই নিড টু ৱৰ্ক অন ৰুৰেল উইমেনৰ বহুতো ইয়াতে আপত্তি জানক এটা চিটুৱেশ্যন চলি আছে উইমেন ইন আছাম আৰ এমপ্লয়ড 79% ইন আনঅৰ্গেনাইজ ছেক্টৰ মানে এনেকুৱা ধৰণৰ কিছুমান লোকেল ইণ্ডাষ্ট্ৰিজত আপোনালোকে বাঁহ বেতৰ বা অৰ্গেনাইজড এমপ্লয়মেণ্ট খুব কম হৈ আছে দেট ইজ হোৱাট দ্য আৰ্টিকেল হেড টু চে ঠিক আছে তাৰে লগতে আপোনালোকে যদি চাই ফিমেল ৱৰ্কফৰ্চ পাৰ্টিচিপেশ্যন ৰেট ইন আছাম ইজ 20% approximately which is lower than the national average of 25 মানে ৱৰ্কফৰ্চ যদিও আমাৰ মহিলাবোৰক আমি সন্মান কৰোঁ বাট তেওঁলোকে কামত ভাগ লোৱা নাই ৱৰ্কফৰ্চ এমপ্লয়মেণ্ট তেওঁলোকে গ্ৰহণ কৰা নাই আৰু কৰিছে যদিও আনঅৰ্গেনাইজ ছেক্টৰত কৰি আছে অৰ্গেনাইজ ছেক্টৰত তেওঁলোকে যোগদান কৰা নাই তাৰ লগতে এডুকেশ্যন প্লেজ এ ক্ৰুচিয়েল ৰোল এণ্ড ফিমেল লিটাৰেচি ইন আছাম ইজ মাছ লেছ দেন দ্য মেল লিটাৰেচি আপোনালোকে যদি চাই মেল লিটাৰেচি এৰাউণ্ড 78% দিছ ইজ এজ পাৰ চেঞ্চাছ 2011 বাই দ্য ৱে এণ্ড 67% বহুত কম
ইন ফিমেলছ কেছ। তাৰ লগতে আমি দেখা পাইছোঁ যিটো আমাৰ হাই মেটাৰনেল মৰ্টেলিটি ৰেট MMR ইজ অলছ' ভেৰি হাই। তাৰে এটা বিশেষ কাৰণ আছিল যে আমি ইনষ্টিটিউচনেল ডেলিভাৰিজ নকৰিছিলোঁ। ইনষ্টিটিউচনেল ডেলিভাৰিজ মানে আপোনালোকে যেতিয়া প্ৰেগনেণ্ট হৈ আছে বা ফাইনেলি ৱেন দ্য লেবাৰ পেইন কামছ, জেনেৰেলি আমি দেখা পাইছিলোঁ যে ঘৰতে বা গাঁৱত বেচিকেলি ৰুৰেল এৰিয়াজত তেওঁলোকে কোনো ধৰণৰ PHC চেণ্টাৰ বা হস্পিটেললৈ বা ডিছপেঞ্চাৰীলৈ গৈ কিনে ডেলিভাৰিজবোৰ নকৰিছিলে, আৰু সেইবাবেই that is a risk to the baby as well and the mother as well. গতিকে ইনষ্টিটিউচনেলাইজেশ্যন অফ ডেলিভাৰিজ কৰিবলগীয়া হৈছে। তাৰ লগতে আপোনালোকে যদি চাই 36% অফ women in Assam experience physical or sexual violence, ঠিক আছে। গতিকে এইটো কথা সত্য হয় নে আপোনালোকেও জানিব চাগে। গতিকে অসমত কিন্তু বহুতো মহিলাৰ ওপৰত অত্যাচাৰ হয়, ঠিক আছে। গতিকে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ তথ্য বুলি মই ভাবোঁ। এণ্ড দ্য ষ্টেট ৰিপৰ্টছ আ হায়াৰ ইনচিডেঞ্চ অফ ছেক্সুৱেল ভাইলেঞ্চ 9.6% কম্পেয়াৰ টু নেশ্যনেল এভাৰেজ। গতিকে গোটেই ভাৰতবৰ্ষত যিমান মহিলাৰ ওপৰত অত্যাচাৰ হয় তাতকৈ কিন্তু অসমত মহিলাৰ ওপৰত অত্যাচাৰ অকণমান বেছি। ইয়াৰ দুটা কাৰণ হ'ব পাৰে বাই দ্য ৱে, যে অসমত ৰিপৰ্টিংটো ভাল, ইণ্ডিয়াত ৰিপৰ্টিঙেই নহয় কিজানি, সেইবাবে ওমেনৰ ভাইলেঞ্চটো ইয়াতে ৰিপৰ্ট পুলিচ ষ্টেচনত যদি ৰিপৰ্টে নহয় তেনেহ'লে সেইটো কাউণ্ট নহয়। বাট ৰিপৰ্ট নহ'ল বুলি ভাইলেঞ্চটো হৈ নাথাকাও নহয়, অসমত ৰিপৰ্টিংটো হয়। কিন্তু সেই বুলিও আমি ৰিপৰ্টিং হয় বুলি নিজক আমি সন্তুষ্ট কৰি থ'লে নহ'বগৈ। আমি ইমানখিনি পাৰ্চেণ্টেজ আমাৰ যি মহিলা আছে অত্যাচাৰত ভুগি আছে তেওঁলোককো ৰেহাই আমি কৰিব লাগিব। তাৰ কাৰণে আমি বহুতো কাম কৰিবলগীয়া আছে বুলি মোৰ বিশ্বাস। ইয়াৰে ওপৰত আপোনালোকে চাওক 2006ত লেজিছলেটিভ এছেম্বলিটো অনলি 10% আমাৰ ৰিপ্ৰেজেণ্টেটিভ আছিলে, ঠিক আছে, মহিলা সমাজৰ ৰিপ্ৰেজেণ্টেটিভ আছিলে। আৰু সেইবাবে আপোনালোকে জানে চাগে এইবাৰ লেটেষ্ট যিটো এমেণ্ডমেণ্ট আমাৰ ৱমেন ৰিজাৰ্ভেশ্যন বিলো পাছ কৰা হৈছে, বাট সেইটো এতিয়া লাগু হোৱা নাই বাৰু এতিয়ালৈকে। পষ্ট ইণ্ডিপেণ্ডেঞ্চ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড আছাম গভৰ্ণমেণ্ট ইণ্ট্ৰডিউচ ভেৰিয়াছ স্কিমছ, যিবিলাকৰ উদাহৰণ মই ইতিমধ্যে দিছোঁ। মাইক্ৰ' ফাইনেন্সৰ লোনছবিলাক মাফ কৰাই হওক, অৰুণোদয় আঁচনি হওক বা আমাৰ নিযুত মইনা আঁচনি হওক। গতিকে এনেধৰণে আমি গোটেইখিনি কৰিব লাগিব। এতিয়া মনত ৰাখিবলগীয়া একদম গোটেই আৰ্টিকেলটোৰ মই ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স ফৰ SMEs এই 4-5-6টা পইণ্টাৰ্ছ মই বনাই দিছোঁ। এইখিনি মই ডিছকাছ কৰিলোৱে, জাষ্ট আপোনালোকে মনত ৰখাৰ কাৰণে এটা টেবুল বনাই দিছোঁ। এইখিনি নোট ডাউন কৰি থ'লে গোটেই আৰ্টিকেলটো কমপ্লিট হ'ব। প্ৰিলিমছত অহাৰ সম্ভাৱনা কম আছে, মেইনছত ইউজ কৰিব পাৰিব এনেকুৱা ডেটাছবোৰ। এনেকুৱা ডেটা যদি আপোনালোকক লাগে আগলৈকেও জনাব মোক কমেণ্ট ছেকশ্যনত। বোলে নহয় এতিয়া ছাৰ প্ৰিলিমছ আছে এইবোৰ নালাগে, তেনেহ'লে মই মেইনছৰ টপিকত বৰ বেছি মনোযোগ নিদিওঁ। কিন্তু মই ভাবোঁ যে এতিয়াতে লিখি থ'লে ন আপোনালোক পিছলৈ কামত আহি যাব। Next particular thing is AFSPA extended in Manipur, parts of Nagaland and Arunachal. এই নিউজটো মই যোৱা সপ্তাহতে কভাৰ কৰিছোঁ, ঠিক আছে। মানে জাষ্ট এক্সটেনশ্যন পাৰ্টটো এইবাৰ হৈছে, নাগালেণ্ডৰ আৰু মণিপুৰৰ কিছুমান পাৰ্ট কেতিয়াও নুসুধে কোন কোন জিলাত এক্সটেণ্ড হৈছে। অসমৰখিনি আপোনালোকে জানিব লাগে যে ডিব্ৰুগড় আৰু আফস্পাৰ আণ্ডাৰত নাই। আফস্পাৰ আণ্ডাৰত অসমৰ 4খন জিলা আছিলে আৰু ডিব্ৰুগড়ক তাৰ পৰা আঁতৰোৱা হৈছে, ঠিক আছে। গতিকে এই গোটেই বাতৰিটো যদি চোৱা নাই, যোৱা সপ্তাহৰ অসম বিশেষটো চাব, প্লেলিষ্টটোত আছে, ঠিক আছে। মই আকৌ আপোনালোকৰ ক্লাছবোৰ বেছি দীঘলীয়া হৈ যাব যদি মই ছেইম বাতৰিটোকে ৰিপিট কৰি থাকোঁ। গতিকে মই ভাবিছোঁ এই ক্লাছটো চালে আপোনালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব। নেক্সট, বড়োফা বা লিগেচি অফ বড়োফা, এই বাতৰিটো নিউজত আছিলে। দ্যাট ৱাজ প্ৰাইমাৰিলি বিকজ 31st of March 2023 বৰ্ষৰ পৰাই, ভালকৈ শুনিব হা, 2023 বৰ্ষৰ পৰাই 31st of Marchত আমাৰ ষ্টেটে ডিক্লেয়াৰ কৰিছে ছাত্ৰ দিৱস। আৰু এই দিৱসটো আমি পালন কৰিছোঁ বিকজ অফ দ্য গ্ৰেট লিগেচি অফ বড়োফা UN ব্ৰহ্মা। বড়োফা UN ব্ৰহ্মা মানে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মা ডাঙৰীয়া, ঠিক আছে। এতিয়া উপেন্দ্ৰ নাথ ব্ৰহ্মা ডাঙৰীয়া কোন আছিলে, বড়ো সম্প্ৰদায়ৰ লোকৰ কাৰণে তেওঁৰ কি অৱদান, তেওঁ কি ধৰণে সংগ্ৰাম কৰি গৈছিলে বড়োসকলৰ বাবে, বড়ো একৰ্ডছ কেনেকৈ চাইন হ'ল, তেওঁৰ অৱদানৰ ভিত্তিত কি ধৰণে 3খনকৈ বড়ো একৰ্ড 1983, 2003 and 2020 পঞ্চম বাৰ্ষিকীত অমিত শ্বাহ ডাঙৰীয়া নিজে আহিলে BTRলৈ। গোটেইখিনি বস্তু মই এই ক্লাছটোত বুজাই থৈ দিছোঁ, ঠিক আছে। 31 তাৰিখে মই এই ক্লাছটো লৈছিলোঁ টু প্ৰভাইড আৱাৰ ট্ৰিবিউট টু বড়োফা UN ব্ৰহ্মা। গতিকে আকৌ মই ৰিপিট নকৰোঁ। খুবেই ভাল খবৰ যে এতিয়া নিউজত যি আহি আছে আপোনালোকে মোৰ লগত জড়িত হৈছে 3 মাহ হৈছে মাত্ৰ চাগে, কিন্তু এই 3 মাহৰ পৰাই আমি দেখা পাইছোঁ বহুতো বাতৰি ৰিপিট হোৱা হৈছে। গতিকে
something that you can do from the previous classes যদি মোৰ লগত আপোনালোকে কৰি গৈ আছিলে things are getting repeated আচ্ছা নেক্সট বাতৰিটো আমি পঢ়িব লাগিব এইটো ৰিপিট হোৱা নাই এইটো নতুন বাতৰি হয় দেউৰী তিৱা notified as medium of instruction but very prelims oriented বাতৰি বৰ বেছি আপোনালোকে হে তথ্য নাই আপোনালোকে জাস্ট জানি থোৱাটো উচিত ইয়াতে ইম্পৰ্টেণ্ট পইণ্টাৰ্ছখিনি মই মাৰ্ক কৰি দিওঁ গভৰ্ণমেণ্টে অসম চৰকাৰে দেউৰী আৰু তিৱা লেংগুৱেজ যি এই দুটা ভাষাক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ক'ত ইন লোৱাৰ প্ৰাইমেৰী নট আপাৰ প্ৰাইমেৰী এল পি স্কুলত ঠিক আছে এল পি প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী স্কুলত এই ভাষা দুটাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে কাৰণ এটাই যে দেউৰী তিৱা লোকসকলৰ আমি দেখা পাইছিলোঁ ষ্টেটিষ্টিক্স যে ড্ৰপ আউট ৰেচিঅ'টো খুব হাই আছিলে ঠিক আছে GER গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বা ড্ৰপ আউট ৰেচিঅ' ৱাজ হাই ড্ৰপ আউট ৰেচিঅ' হাই কোৱাৰ এটাই কাৰণ আছিলে যে ইংৰাজী বা অসমীয়া বা অন্য ভাষাত যদি আমি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰোঁ তে এটা কণমানি লোৱাৰ প্ৰাইমেৰী মানে আপোনালোকে জানে এটা কণমানিয়ে নিজৰ মাতৃভাষাটো বিচাৰে স্কুললৈ আহি ভাল নাপোৱা হ'ল নিজৰ ভাষাটো বুজি নাপায় গতিকে সেইবাবেই এইটো ভাষাক আমি লোৱাৰ প্ৰাইমেৰী স্কুলত এতিয়া ৰেকগনাইজ কৰা হ'ল আৰু ইয়াৰে লগতে দেউৰী LP স্কুল কিমানখন আছে 28 schools across 6 districts and Tiwa 98 schools across 7 districts. Missing language was also previously notified for this particular purpose only. ইয়াৰে আগত মানে আপোনালোকৰ যদি হদে অসমত আৰু কি ভাষাক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন গণ্য কৰা হৈছে গতিকে দেউৰী তিৱা আৰু মিচিং ঠিক আছে previously notified for 200 LP schools in 11 districts. গতিকে এইবোৰ জিলাৰ এইবোৰ ডিষ্ট্ৰিক্টছত এইবোৰ LP স্কুলত আমি এতিয়া এই ভাষাবোৰকো ব্যৱহাৰ কৰিব পাৰিম আৰু আসামছ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ইজ ফেচিলিটেটিং দিছ পাৰ্টিকুলাৰ ট্ৰানজিশ্যন বেছি একো নাই এইটো বাতৰিত দিছ ইজ ভেৰি চিম্পল আচ্ছা শেষৰ ফালে আপোনালোকে এই বাতৰিটো দেখিছে চাগে আসাম চিভিলিয়ান এৱাৰ্ডছ 2024 হেজ বিন ফাইনেলি এৱাৰ্ডেড ঠিক আছে এণ্ড আমাৰ যিটো আটাইতকৈ হাইয়েষ্ট চিভিলিয়ান ষ্টেট চিভিলিয়ান এৱাৰ্ড বুলি কোৱা হয় সেইটো অসম বৈভৱ বঁটা আৰু অসম বৈভৱ বঁটা আমি দিছোঁ অনাৰ কৰিছোঁ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰক ঠিক আছে তেওঁ ৰিটায়াৰ্ড আৰ্মি হয় ইণ্ডিয়ান আৰ্মি এক্স ইণ্ডিয়ান আৰ্মি আৰু লেফটেনেণ্ট জেনেৰেল আছিলে গতিকে জেনেৰেলৰ জাষ্ট এটা পদ তলত মই বুজাইছিলোঁ গোটেই ষ্ট্ৰাকচাৰটো আপোনালোকে যদি জানে কি ধৰণে আৰ্মিৰ ট্ৰানজিশ্যন হয় প্ৰগ্ৰেছ হয় ঠিক আছে ফ্ৰম লেফটেনেণ্ট দেন কেপ্টেইন দেন মেজৰ দেন লেফটেনেণ্ট কৰ্নেল দেন ব্ৰিগেডিয়াৰ দেন মেজৰ জেনেৰেল দেন লেফটেনেণ্ট জেনেৰেল এণ্ড দেন জেনেৰেল গতিকে এই গোটেই ষ্ট্ৰাকচাৰটো আপোনালোকে জানিব লাগিব এইবাৰ আৰ্মিৰ ওপৰত কুৱেশ্যন অহাটো মই সম্ভাৱনা আছে বুলি ভাবোঁ তাৰ লগতে অসম সৌৰভ বঁটা এই 6গৰাকী লোকক দিয়া গৈছে গোটেইকেইজনৰ মই বেকগ্ৰাউণ্ড আপোনালোকক পঢ়াইছিলোঁ জাষ্ট আ ৰিভিজন মই জাষ্ট তেতিয়া এনাউন্স হোৱাৰ লগে লগে যেতিয়া কেবিনেট ডিচিজন লোৱা গৈছিলে মই পঢ়াই দিছিলোঁ এতিয়া ফাইনেলি নিউজটো হৈছে যে তেওঁলোকক তেতিয়া এৱাৰ্ড চেৰিমনিটো কণ্ডাক্ট হোৱা নাছিলে এতিয়া চেৰিমনিটোত ইনষ্টিটিউচনেলি তেওঁলোকক এই সন্মান প্ৰদান কৰা হ'ল আৰু অসম গৌৰৱৰ গোটেইকেইটা নাম আপোনালোকে মনত নাৰাখিলেও হ'ব খালি নামকেইটা এবাৰ হ'লেও পঢ়ি যাব যদি এলিমিনেশ্যন আহে অপশ্যনত দি দিয়া যায় যে হুইচ অফ দ্য ফলোয়িং হেজ বিন এৱাৰ্ডেড উইথ আছাম গৌৰৱ চ' সেইটো আপুনি যাতে চিনাকি কৰিব পাৰে ইয়াৰে ওপৰতে গোটেই মই কভাৰেজটো আপোনালোকৰ লগত ইতিমধ্যে কৰাই থৈ দিছোঁ বিগত সপ্তাহত ক্লাছৰ লিংকটো মই দি দিম প্লেলিষ্টৰ আপোনালোকে গৈ কিনে চেক কৰিবলৈ পাৰিব গতিকে আজিৰ অসম বিশেষত ইমানেই আছিলে আশা কৰিছোঁ গোটেইকেইটা বাতৰি আপোনালোকে বুজি পালে আৰু প্ৰিলিমছ যিহেতু কাষ চাপি আহি আছে অকণমান নিজৰ লগত মানে সময় বেছিকৈ দিব পুছ কৰিব অকণমান পঢ়িবলৈ চেষ্টা কৰিব আৰু এনেধৰণে যদি পঢ়ি গৈ থাকে আমাৰ বিশ্বাস যে নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব ধন্যবাদ আকৌ লগ পাম অহা সপ্তাহত তেতিয়ালৈকে যদি ক্লাছটোৰ পৰা উপকাৰ হৈছে জনাব পাৰে কমেণ্ট ছেকশ্যনত আৰু ভিডিঅ'টো লাইক কৰিব পাৰে থেংক ইউ জয় হিন্দ